নমস্কাৰ, মই মনালিছা গগৈ। আজি পলিটেকনিকত 12 গৰাকীক নিযুক্তি দিছে। এইটো বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিছে, সকলোৱে পাইছে। খবৰটো বাতৰি হিচাপে প্ৰকাশ হৈছে। মুঠতে চৰকাৰে ঢাকঢোল বজাবলৈ কেতিয়াও নাপাহৰে, আপোনালোকে জানে। 12 জনহে নালাগে, এফালকো যদি নিযুক্তি দিয়ে, এজনকো যদি নিযুক্তি দিয়ে, আজিকালি সেইটো এটা বৃহৎ সমাৰোহ আৰু সকলোৱে গম পায়। এতিয়া কথা হ'ল, 12 জনক পলিটেকনিকত নিযুক্তি দিছে, তাৰ বিপৰীতে 147 গৰাকীক দিছে। কালি সেই যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাটো ওলাইছে যে 147 গৰাকীক অস্থায়ী প্ৰবক্তা তেওঁলোকৰ কামৰ পৰা আঁতৰাই দিয়া হৈছে, অৰ্থাৎ ছাঁটাই কৰা হৈছে বুলি যিটো আমি কোৱা যায়। এতিয়া সেই একেই পলিটেকনিক, তাতে আকৌ আজি এপইণ্টমেণ্ট দিছে। এতিয়া কথা হ'ল, এই যে 147 গৰাকীক যে অস্থায়ীসকলক যে খেদিলে, তেওঁলোকক 2016 চনত যেতিয়া চৰকাৰে সিদ্ধান্ত লৈছিলে নতুনকৈ পলিটেকনিক খোলাৰ, ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক, তেতিয়া তেওঁলোকক তাত নিয়োজিত কৰিছিলে। নিয়োজিত কৰাৰ সময়ত তেওঁলোকৰ যিখিনি ডকুমেণ্টছ পাতি আছিলে সেইখিনিও ৰাখি থৈছিলে বন্ধকত ৰখা দি, কাৰণ তেওঁলোকে গুচি যাব। আৰু যিহেতু এইবোৰৰ যেতিয়া ইনষ্টিটিউট এখন চৰকাৰীভাৱে খোলে, তাত ৰিকগনিশ্যনৰ কথা থাকে। শিক্ষানুষ্ঠান এখন খুলিলে, গতিকে ৰিকগনিশ্যন পাবলৈ যথেষ্ট ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগে, আৰু সেই ক্ৰাইটেৰিয়া ফিল আপ কৰিবলৈ হ'লে তেনেকুৱা উপযুক্ত প্ৰবক্তা বা এনেকুৱা ধৰণৰ কিছুমান যিবোৰ লাগে পদ, সেই পদবোৰ আচলতে থাকিব লাগে। পদবোৰত মানুহ নাথাকিলে সেই ৰিকগনিশ্যনটো নাপায়। সেইকাৰণে তেওঁলোকক তেতিয়া ইউজ কৰিলে, ব্যৱহাৰ কৰিলে। বিগত 8 বছৰে তেওঁলোকে থাকিলে, আৰু এতিয়া তেওঁলোকক খেদি নতুনকৈ আজি এপইণ্টমেণ্ট দিলে। এইটো বাৰু কোন দেশৰ নিয়ম? দিছে নতুনকৈ এপইণ্টমেণ্ট, একো কথা নাই, কিন্তু এখেতসকলক যিসকলে কৰি আছিল তেওঁলোককোতো কিবা এটা চাব লাগিছিল। কাৰণ ইমান দিন 8 বছৰ তেওঁলোকে খাটিলে। অস্থায়ী প্ৰবক্তা হিচাপে দিছিলে, সেইটোও ঠিক আছে। তেওঁলোকে অস্থায়ী প্ৰবক্তা হিচাপে যদি দিছিলে, তেতিয়াহ'লে তেওঁলোকক 8 বছৰ ৰাখিব নালাগিছিলে। তেওঁলোকক 8 বছৰ জীৱনৰ ৰখাৰ পাছত তেওঁলোকৰ এতিয়া সংসাৰ বাঢ়িল, ঘৰ দুৱাৰ চলাবলৈ দায়িত্বটো আহি গ'ল। এনেকুৱা অৱস্থাত ঘপকৈ 8 বছৰৰ পিছত ইমান দিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আছে, কোনো ধৰণৰ ৰিয়েকশ্যন, কোনো প্ৰতিক্ৰিয়া নাই। আজি কালি ঘপকৈ নিৰ্দেশনাটো দি আজি এপইণ্টমেণ্ট দি দিলে। ঠিক সেইধৰণে NHM-ৰ যিসকল কৰ্মচাৰী, 24,000 কৰ্মচাৰী, তেওঁলোকক এসময়ত 2019-20 চনত যেতিয়া ক'ভিড হৈছিল, তেওঁলোক আছিল ক'ভিড যোদ্ধা। তেওঁলোকক বিৰাট সন্মান জনোৱা হৈছিল, হেলিকপ্টাৰে ফুল চুল দিয়া হৈছিল। দিয়াৰ পিছত এতিয়া তেওঁলোকে যেতিয়া পাৰ্মানেণ্ট কৰাৰ কথা ক'লে, তেওঁলোকে দৰমহা বঢ়োৱাৰ কথা ক'লে, মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে মাহৰ মূৰততো দৰমহাটো তেওঁলোকে পাই আছে, গতিকে এইবোৰ প্ৰতিবাদ কৰি কাম নাই। তাৰমানে মুখ্যমন্ত্ৰীয়ে একেবাৰে স্পষ্ট কৰি দিলে যে এই দুয়োটাই, পলিটেকনিকৰে হওক, অস্থায়ী প্ৰবক্তাই হওক বা NHM-ৰ সকলেই হওক, এওঁলোকৰ প্ৰতিবাদৰ কোনো ভেলু নাই। এওঁলোকে প্ৰতিবাদ যিমানেই কৰক, এওঁলোকৰ কাৰণে চৰকাৰে একো নাভাবে। এতিয়া সেইটা মুখ্যমন্ত্ৰীয়ে, এজন মুখ্যমন্ত্ৰীয়ে অন্ততঃ সেইটো কথা স্পষ্ট কৰি দিলে। তাৰমানে আগন্তুক 1 বছৰৰ ভিতৰত এখেতসকলৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, যেনেকৈ আছে তেনেকৈয়ে থাকিব। অস্থায়ীসকলৰ গোল, যাৰ চাকৰি গোল। কিন্তু তাৰ বিপৰীতে চৰকাৰে তেওঁলোকক ধন দিবলৈ নাটনি, তেওঁলোকক পাৰ্মানেণ্ট কৰিবলৈ নাটনি, সকলোখিনিয়ে হৈছে। তাৰ বিপৰীতে কিন্তু ডিব্ৰুগড়ত বোলে এইবাৰতো সচিবালয় খুলিলে, আপোনালোকে দেখিলে, এইবাৰ আকৌ বনাব বোলে MLA হোষ্টেল। তাত MLA সকলে গ'লে থকা মেলা সুবিধাৰ কাৰণে। কি প্ৰয়োজন আছিল কওকচোন? MLA হোষ্টেলৰ কিবা প্ৰয়োজন আছিল নেকি? এজন MLA নিজে ঘৰ লৈ, গুৱাহাটীত সকলো MLA-ৰ ঘৰ আছে, কোনজনৰ নাই? খুব 2-এজনৰ নাই, যদি নলওঁ বুলিহে লোৱা নাই, তেওঁলোকে ল'ব পৰা মানুহ। এতিয়া তেওঁলোকক আকৌ এইবাৰ ডিব্ৰুগড়তো ঘৰ বনাব। থাকিবলৈ কিমান দিন পায় নাপায় সেইটো নাজানো বাৰু, কাৰণ ঘৰৰ কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হোৱালৈকে চাগে এইখন চৰকাৰ যাবই। এতিয়া কথাটো হ'ল, কিয় ইমান লৰালৰিকৈ এইকেইদিন খুব চাব আপোনালোকে, কনষ্ট্ৰাকশ্যনৰ কাম খুব চলিব এইকেইদিন। মানে এনেকুৱাকৈ চলিব, দিনে ৰাতিয়ে পাৰিলে লাচিতৰ বৰবনুৱাদি বনাব, যুদ্ধলৈ প্ৰস্তুত কৰা দি কৰিব। ইয়াৰ কাৰণটোতো আপোনালোকে সকলোৱে গম পাইছে। নিৰ্মাণ কোনে পায় সেইটোও গম পাইছে। মাত্ৰ 3জন ঠিকাদাৰে সেই কামখিনি পাব। তেওঁলোকৰ
লগত মিলামিলি কৰি এই গোটেইখিনি কনষ্ট্ৰাকশ্যনৰ কামখিনি যিমানেই কৰে, কনষ্ট্ৰাকশ্যনত কোনো ধৰণৰ হেৰি নাথাকে, পাই হিচাপৰ কথা নাথাকে, কোনো RTI মাৰিও আপুনি একো তথ্য নাপায়। কিন্তু কি কাম দিয়াৰ ফলত RTI মাৰি এতিয়া তথ্য পালে। গতিকে চিকিবিলাকক দুদিনমানৰ কাৰণে ৰখাই হ'লেও এইকেইদিন মানে হাতত সময় কম আছে, এবছৰৰ ভিতৰত য'তে ত'তে বিল্ডিং, য'তে ত'তে কিবাকিবিবোৰ বনাব লাগিব। গতিকে এতিয়া চৰকাৰে ঋণ লৈ সেইফালে MLA হোষ্টেল বনাব। আৰু আজি সকলোতকৈ ডাঙৰ কথাটো হ'ল ন্যায় ব্যৱস্থাৰ প্ৰতি ব্ৰিটিছ জাগিছে ৰাইজৰ চাগে। কাৰণ আজি উচ্চ ন্যায়ালয়ৰ, আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহি মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহিছে উত্তৰ গুৱাহাটীত বিল্ডিং বনোৱা সম্পৰ্কত। আচলতে আমি ইমান দিন জানি আহিছিলোঁ যে ন্যায়ালয়ৰ ন্যায়াধীশ জাতীয় মানুহসকল তেওঁলোকে বোলে পৰিয়ালৰ লগতো সম্পৰ্ক আচলতে ৰক্ষা কৰাটো মুস্কিল হয়। তেওঁলোকে তেনেকুৱা ধৰণৰ নিজৰ পৰিয়ালৰ বিয়া বাৰু বা এনেকুৱা ধৰণৰ যাতে নিৰপেক্ষভাৱে তেওঁ থাকিব পাৰে, তাত যাতে বিয়া ঘৰত লগ পায় বা কাৰোবাক লগ পায়, যাতে তাত এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি নহয়। আগৰ কথাটোহে মই কৈ আছোঁ, তেনেকুৱা ধৰণৰ এটা তেওঁলোকৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে বা তেওঁলোকেও সেইটো মেইনটেইন কৰে, মানে খুব ঘৰুৱা সম্পৰ্কটো মেইনটেইন নকৰে। কাৰণ কৰিলে তেওঁলোকৰ বিচাৰৰ ওপৰত এইটো প্ৰভাৱ পৰিব বুলি ভাবে। কিন্তু আজি মুখ্য ন্যায়াধীশ আহি মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহাটোৱে আচলতে ন্যায় ব্যৱস্থাৰ প্ৰতিও এটা অবিশ্বাস মানুহৰ আজিৰ পৰা সৃষ্টি হোৱা বুলি ভাবোঁ। এনেওতো আজিকালি বাৰু কথাবোৰ বেলেগ ধৰণৰ, তথাপিতো আজি পুনৰবাৰ এই নিউজটোৱে কিন্তু এটা ভয় খুৱাই দিছে মানুহক। বহুতে লিখা মেলাও কৰিছে, দেখিছোঁ। এই কথাটো আচলতে সঁচাকৈ ভয়ংকৰ যে কাক কেতিয়া কোনে বিশ্বাস কৰিব আৰু কোনে ন্যায় দিব, এনেকুৱা ধৰণৰ। এতিয়া যিসকল পলিটেকনিকৰ অস্থায়ী প্ৰবক্তাই ন্যায় বিচাৰি আছে তেওঁলোকে আৰু ন্যায়ৰ কি পাব, বা APSC যিসকলে ন্যায় বিচাৰি আছে তেওঁলোকেনো কি ন্যায় পাব। কাৰণ দেখিছেই মুখ্যমন্ত্ৰীয়ে 9 গৰাকীৰ কথা ভাবি তেওঁলোকৰ মানৱীয়তাৰ দৃষ্টিৰে বিবেচনা কৰা, তেওঁলোকক আঁতৰাই দিলে, গোটেই বেটছটো আঁতৰাই দিলে, অচল হৈ পৰা, এই ধৰণৰ যুক্তি তেওঁ দিয়ে। কিন্তু এই যে তেওঁলোকে লাখ লাখ টকা দৰমহা পাই আছে ইমান দিন 2 নম্বৰী কৰি চাকৰি কৰি, অথচ এই পলিটেকনিকৰ যিসকলে প্ৰবক্তা কৰি আছিল অস্থায়ীভাৱে, তেওঁলোক কিন্তু মেৰিট বেচিছত চিলেক্টেড মানুহ আছিল। তেওঁলোকে কোনো 2 নম্বৰী কৰি চাকৰি লোৱা নাছিল, বা NHM যিসকলে পাইছিল তেওঁলোকেও কোনো 2 নম্বৰী কৰি চাকৰি লোৱা মানুহ নাছিল। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কোনো মানৱতাৰো কথা নাথাকে, কোনো সময় ৱেষ্টেজৰো কথা নাথাকে, একোৱেই নাথাকে। মানে মুখ্যমন্ত্ৰীগৰাকীৰ সকলো বিচাৰ বিবেচনা তেওঁৰ নিজৰ স্বাৰ্থৰ ওপৰত। তেওঁ যিটো ৰাইট বুলি ভাবে সেইটোহে ৰাইট, আৰু বেলেগে ৰাইট বুলি ক'লে তেওঁ সেইটো বিবেচনা নকৰে। আপোনালোকে ভাবি চাবচোন কথাটো। নমস্কাৰ, ধন্যবাদ।